আমাৰ দুকনীয়া ৰিজাৰ্ভত 22,000 বিঘা মাটি আছে, কিন্তু অলপ বৰখেতিৰো সোমাইছে আৰু সেই হিচাপে আমাৰ চাব গ'লে 10,000-12,000 ভিতৰত আমাৰ থাকিব লগা আছে। আমাৰ যিহেতু এই মাটিখিনিৰ ওপৰত সকলোৰে চকু আছে, বহুত বেলেগ বেলেগ সংগঠনে বেলেগ বেলেগ ৰূপত আহি ইয়াতে আত্মসকাহ প্ৰকাশ কৰে, খেতি কৰাৰ নামত, ফিচাৰী কৰাৰ নামত আহি পেলাই তেনেকে দখল কৰিবলৈ আহে। ইমান দিন আজি 10 বছৰে আমি কিবা কৰি আমি সকলোৱে মিলি পেলাই বচাই ৰাখিছো। আৰু আপোনালোকে গমেই পাইছে, শিলৰদিয়া NCত আমাৰ পঢ়াবাৰী সমষ্টিৰ চিমিনা ফুটিৰ পৰাও আহি পেলাই জবৰদস্তি খেতি কৰিবলৈ আহিছিল। আমাৰ মানুহে মাকৈ ৰুইছে, তাতে আহি পেলাই সৰিয়হ দি থৈ গৈছে। তেনেকুৱা ধৰণৰ বহুত ঘটনা ঘটিছে। কিন্তু এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুত মানে কাৰা নিৰ্দেশ দিছে যে এভিকশ্যন হ'ব লাগে। আপুনি গমেই পাইছে যে আমাৰ মাটি, আমাৰ ভেটি, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনবৰতে আমাৰ যিহেতু আমাৰ মাটি, আমাৰ ভেটিখিনি ৰক্ষা কৰিবৰ কাৰণে আজি অহৰহ লাগি আছে। আৰু সেই যেনেকে সত্ৰৰ মাটি মুকলালে ভাল লাগিছে যে তেখেতে আমাৰ দুকনীয়া ৰিজাৰ্ভৰ মাটিখিনি আমাৰ মুকলাই দিবৰ কাৰণে একদম বদ্ধপৰিকৰ হৈছে। আৰু আমাৰ ডিচিক যেনেকে কাৰা নিৰ্দেশ দিছে, আমাৰ চাৰ্ভে হৈ গ'ল আৰু চাৰ্ভে বহুত কষ্ট কৰিছে আমাৰ চাৰ্কল অফিচে। তথাপি আমাৰ গোপালকসকলে কৈছে চাৰ্ভেটো আমাৰ মনোপুত হোৱা নাই, আমি 8,000 8,500 মাটি আমাক দেখাইছে, আমাৰ আৰু মাটি থাকিব লাগে। সেইকাৰণে আমি 12,000 মাটি বিঘা বুলি কৈছো, 4,000 মাটি আমাৰ বৰখেতিত গুচি গৈছে। গতিকে আকৌ ৰাইজৰ দাবীত আমাৰ হয়তো আকৌ এটা চাৰ্ভে হ'ব। আৰু আমাৰ এইখিনি মাটিখিনি সুৰক্ষা হোৱাৰ লগে লগে আমি এতিয়া কথা হ'ল যে সদায় মাটি আমি এনেকে চাৰ্ভে আমি মুকলাও আৰু লগে লগে আকৌ আহি কোনোবাই আহি বসতি লয়। গতিকে এইবাৰ মুকলাৰ পিছত এইবাৰ আমি শেষ মুকলাইছো, কাৰণ মোৰ কাৰ্যকাল শেষ হ'ব। এইবাৰ মুকলোৱাৰ পাছত যাতে কোনো এনেকে বসবাস আহি কৰিব নোৱাৰে, কিবা প্ৰজেক্ট ল'লে আমাৰ ভাল হ'ব। কাৰণ আমাৰ ডেকা ল'ৰাসকলে এতিয়া বহুতে চাকৰি বিচাৰি হাবাথুৰি খায়। ইমান আমাৰ হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে। ইয়াত যদি অৰ্গেনিক খেতি কৰিবলৈ আগবাঢ়ি আহে, তেতিয়াহ'লে আমি গোটেই অসমক খুৱাব পাৰিম অৰ্গেনিক। কাৰণ আজি গেলা পচা মিয়াই দিয়া কেমিকেল দিয়া খাদ্য আমি বেলেগে খাই আছে। আমি দুকনীয়া ৰিজাৰ্ভৰ পৰা আমি অৰ্গেনিক সাৰ নিদিয়া, কেমিকেল নিদিয়া আমি খাদ্য খুৱাব পাৰিম। ডেকা ল'ৰাবিলাকক মই আজি ইমান বছৰ ধৰি কৈ আছো, তথাপি তেওঁলোকে চহৰ মুখে ধাব মন নাই। চহৰতো যাওক, কিন্তু বিচাৰিম যে আমাৰ এই মাটিত যদি তেওঁলোকে আহি খেতি কৰে, আজি খুব কম বয়সস্থ মানুহখিনিৰ পাছত কি হ'ব? এতিয়া অকল বয়সস্থ মানুহখিনিয়ে গোপালক হৈ আছে, কিমান সাহসেৰে মহ ৰখি আছে। তেওঁলোকে সাহসেৰে কৰি আছে কাৰণে আমাৰ এইখিনি আমি আজি দুকনীয়া ৰিজাৰ্ভ বুলি কৈ থিয় হ'ব পাৰিছো। তেওঁলোকৰ নতুন প্ৰজন্মখিনিও যদি আমাৰ লগত থিয় হয়, আমাৰ সাহস দুগুণে বাঢ়িব। এতিয়া হাজো, শুৱালকুছি সমষ্টি হ'ল, গতিকে আমি শুৱালকুছি, বাথান সকলো বহুত খেতিয়ক আছে, সকলোকে আমি আহ্বান কৰিম, আপোনালোকে সকলোকে মানে আমি ইয়াতে এটা সমবায় ভিত্তিত কাম কৰিবলৈ আমি চেষ্টা কৰিম। আমাৰ যিহেতু এভিকশ্যন আমাৰ CM নিৰ্দেশ দিছে যেতিয়া এভিকশ্যন হ'বই। তথাপি ৰাইজে বিচাৰিছে যেতিয়া আৰু এটা আমি চাৰ্ভে কৰি পেলাই এভিকশ্যন কৰাম। আমাৰ গাঁওবুঢ়া সকলো সচেতন হ'ব লাগিব। গাঁওবুঢ়াসকলকো কাৰা নিৰ্দেশ আমি আমাৰ ফালৰ পৰা দিব লাগিব, বা চৰকাৰৰ ফালৰ পৰা আৰু কাৰা হ'ব লাগিব শাসন। আৰু আমাৰ মানুহখিনি সাহস থাকিলেহে তেওঁলোকে ভয় খাব। আচলতে তেওঁলোকে আহে চোকা অস্ত্ৰ শস্ত্ৰ লৈ, আমাৰ ঢাল নাই, তৰোৱাল নাই, আমাৰ নিধিৰাম চৰ্দাৰ হাতৰ এডাল দাণ্ডাহে আছে। গতিকে আমি হাতৰ দাণ্ডা লৈ তেওঁলোকৰ চোকা অস্ত্ৰৰ সন্মুখত আমাৰ সমস্যা হয়। আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম, ৰিভাৰ পুলিচ থানা এটাৰো আমাক প্ৰয়োজন আছে। আমাৰ উচ্ছেদ এতিয়ালৈকে যিটো চলি আহি আছে পৰ্যায়ক্ৰমে এটা, গতিকে আমাৰতো টোটেল 12,000 বিঘা মাটি আমাৰ আছে এই মুহূৰ্তত। আৰু দুকনীয়া 4ত আমাৰ বহুত আমি এভিকশ্যন 100% এভিকশ্যন দুকনীয়া 4ত কৰিব লাগে। তেওঁলোকে অলপমান বেকডোৰে যদি মাটিৰ পটাও কৰিছে, সেইখিনিও আমি কেনচেল কৰাবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ।